গাইজ কি খবৰ সকলোৰে আৰু আজি মই বহুত দিনৰ মূৰত মিনি ব্লগটো বনাইছোঁ আৰু এয়া দেখিছেনে এইফালে মানিমুনি লৈ লৈছোঁ বজাৰৰ পৰা কিনি আনিছে এমুঠি 20 টকা গাঁৱত হোৱা হ'লে কিমান পথাৰৰ পৰা এনেই আনি খালোহেঁতেন ইয়াত 20 টকা দি পেলাই ডাঙৰ মানিমুনি তাকো সৰু মানিমুনি নায়েই ইয়াত দেখিছেনে ডাঙৰ মানিমুনি 20 টকা মুঠি কৰি বেচিছে সিহঁতে আমাৰ গাঁৱত হোৱা হ'লে এইবিলাক এনেই আনি কিমান খালোহেঁতেন মই মানিমুনিখিনি ভালকৈ বাছি লওঁ আপোনালোকে কমপ্লিট ভিডিঅ' চাই থাকিব দেই এইফালে ধুনীয়াকৈ ধুই লোৱা নাই বাছি লৈছোঁ বাছি লৈ পেলাই এতিয়া ধুনীয়াকৈ ধুম বহুতবাৰ যিহেতু বালি বহুত বেছি থাকে বালি লাগিব ভাজিটো কাৰণে বহুতবাৰ ধুই লওঁ এয়া মই মানিমুনি ধুই পেলাই কাটি ল'লোঁ কটাৰীটো আমাৰ বহুত বেছি চোকা মানে সেইকাৰণে ইমান ডাঙৰ কাটিছোঁ একোৱেই ধাৰ নাই গাইজ সেইকাৰণে ইমান ডাঙৰ হৈছে মিহিকৈ কাটি খালে বেছি ভাল লাগে আৰু ইয়াত মই সৰু আলু কাটি লৈছোঁ নহৰু গোটেই আৰু জলকীয়া 3টা লৈ লৈছোঁ এনেকৈ ভাজি খাম লগতে বুট কেইটামান দিলে বেছি ভাল লাগে যিহেতু বুটৰ সৈতে খাই বেছি ভাল লাগে কিন্তু এতিয়া বুট দিয়া সময় নাই যিহেতু বহুত বেছি টাইম হৈ গ'ল সেইকাৰণে মই এনেকৈ ভাজিম আৰু ইয়াৰ আগৰ ভিডিঅ'খিনি মই কৰিব নোৱাৰোঁ যিহেতু মিনি ব্লগ গতিকে জানেই নহয় কেনেকৈ ভাজি মেলি খাই আমি এনেকৈয়ে কিন্তু ভাজি খাওঁ দেই আপোনালোকে কেনেকৈ খাই কমেণ্ট কৰি ক'বচোন আজিলৈ বাই বাই আকৌ এটা মিনি ব্লগ লৈ আহিম আপোনালোকৰ মাজলৈ এতিয়া বাই